বন্ধু বান্ধৱী ৰেচন কাৰ্ডৰ ৰিলেটেড বহুতো কুৱেশ্যন প্ৰায়ে সুধি থাকে যে আমাৰ ৰেচন কাৰ্ড আছে, আমাৰ ৰেচন কাৰ্ডত নতুন ফেমিলি মেম্বাৰ আমি কেনেদৰে এড কৰিব পাৰিম বা আমি নতুন ৰেচন কাৰ্ডৰ বাবে কেনেদৰে অনলাইনত আবেদন কৰিব পাৰিম। এই ভিডিঅ'টোত তোমালোকে সদায় গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাবা। তোমালোকে এটা এপৰ সহায়ত তোমালোকে ঘৰতে বহি তোমালোকে আবেদন কৰিব পাৰিবা। কেনেদৰে সেই এপটো ডাউনলোড কৰিব লাগিব, লগ ইন কেনেদৰে কৰিব লাগিব, গোটেইখিনি দেখুৱাই দিয়া হ'ব। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত টাইপ কৰিবা মেৰা ৰেচন বুলি। চাৰ্চ কৰাৰ লগে লগে এই এপটো আহি যাব মেৰা ৰেচন 2.2। এতিয়া বহুতেই কমেণ্ট ছেকশ্যনত জনাব যে এপটো চোন আগৰ পৰাই আছে। আগতে আছিলে মেৰা ৰেচন বুলি, এতিয়া হৈছে মেৰা ৰেচন 2.0, অৰ্থাৎ এপটো কি কৰা হৈছে, নতুনকৈ আপডেট কৰা হৈছে। গতিকে এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত এনেধৰণে আহিব, এলাউ মেৰা ৰেচন টু চেণ্ড ইউ নটিফিকেশ্যনছ, ইয়াতে এলাউ কৰি দিবা। এলাউ কৰি দিয়াৰ পিছত এনেধৰণে আহিব। ইয়াৰ পিছত তোমালোকে অলপ সময় ৱেইট কৰিবা, আৰু যদিহে তোমালোকৰ নেটটো শ্ল' আছে, অলপমান নেট স্পীড থকা ঠাইত তোমালোকে এপটো অ'পেন কৰিবলৈ চেষ্টা কৰিবা। ইয়াতে বহুকেইটা অপশ্যন পাবা। মই ইংলিছ চিলেক্ট কৰিলোঁ, তোমালোকে অসমীয়াও চিলেক্ট কৰিব পাৰা বা বাংলা হিন্দী চিলেক্ট কৰি ল'ব পাৰা। চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব, ৰেচন কাৰ্ড ইনষ্টেণ্ট এক্সেছ অফ ইয়ৰ ৰেচন কাৰ্ড। ইয়াতে এনেধৰণে আহিব, মেনেজ ফেমিলি ডিটেইলছ, এনেধৰণে আহিব। তলত আছে গেট ষ্টাৰ্টেড, ইয়াতে ক্লিক কৰি দিবা। গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ পিছত ইয়াতে লগ ইন বুলি আহিব। লগ ইনত আছে বেনিফিচিয়াৰিজ ইউজাৰ্ছ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ। গতিকে আমি যিহেতু ডিপাৰ্টমেণ্টৰ মানুহ নহয়, আমি বেনিফিচিয়াৰী হয়, অৰ্থাৎ আমি সেই কাৰ্ডৰ দ্বাৰা আমি চাউল পাওঁ। গতিকে ইয়াতে টিক মাৰ্ক দি ল'ব লাগিব বেনিফিচিয়াৰী ইউজাৰ্ছত। ঠিক আছে, টিক মাৰ্ক দিয়াৰ পিছত তোমালোকৰ আধাৰ কাৰ্ডখন নিশ্চয় লিংক কৰাই আছে। আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ লগত সেই লিংক থকা আধাৰ কাৰ্ডখনৰ যিটো নাম্বাৰ আছে, সেই নাম্বাৰটো ইয়াতে দিব লাগিব। নাম্বাৰটো দিয়াৰ পিছত ইয়াত যিটো কেপচা আছে RWOY, যেনেদৰে আছে ঠিক তেনেদৰে চাই কেপিটেল লেটাৰ স্মল লেটাৰ ভালদৰে চাবা। যেনেদৰে আছে ঠিক তেনেদৰে শুদ্ধকৈ তোমালোকে দিব লাগিব। দিয়াৰ পিছত তলত আছে লগ ইন উইথ OTP, ইয়াতে OTPত ক্লিক কৰিব লাগিব। OTPত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিবা, আৰু যদিহে লগ ইন কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। সেইখিনি কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ তোমালোকে দেখিবলৈ পাবা। ইয়াতে হেড অফ দ্য ফেমিলি, ফোন নাম্বাৰ, এড্ৰেছ, ৰেচন কাৰ্ডৰ এটা নাম্বাৰ আছে, সেই নাম্বাৰটো গোটেইখিনি ইয়াতে দিয়া থাকিব। এইখন ডাউনলোড কৰিও ল'ব পাৰিবা। আৰু ডাউনলোড কৰাৰ পিছত লেফ্ট ছাইডৰ কৰ্নাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাত অপশ্যন আহিব ফেমিলি ডিটেইলছ। আগৰ যিটো এপ যদি ইউজ কৰি আছে তাত আহিব মেনেজ ফেমিলি ডিটেইলছ বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তাত অপশ্যন আহিব এড নিউ ফেমিলি ডিটেইলছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তাত এখন আপুনি ফৰ্ম পাব। সেই ফৰ্মখনত নতুন সদস্যজনৰ নামটো দিব লাগিব, আৰু তাত সোধা বেলেগ বেলেগ ডকুমেণ্টছখিনি, যিখিনি ডকুমেণ্টছ সোধে সেইখিনিও তোমালোকে দিব লাগিব। দিয়াৰ পিছত সেইখিনি স্কেন কৰি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত সেইখিনি ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত যদিহে এলিজিবল হয়, ৰেচন কাৰ্ডৰ নতুন সদস্যজনৰ নামটো তাত আহি যাব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবে, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ইয়াৰ ৰিলেটেড যদি আন কিবা কুৱেশ্যন আছে বা কিবা অসুবিধা পাইছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।